অসমত ভোটাৰ তালিকা সংশোধনৰ এটা বেলেগ ধৰণৰ ইতিহাস আছে। ভোটাৰ তালিকাৰ সংশোধনক লৈ অসমত ঐতিহাসিক অসম আন্দোলনৰ সূচনা হৈছিল। কাৰণ ঐতিহাসিক অসম আন্দোলনৰ পটভূমি কি আছিল? মঙলদৈ লোকসভা সমষ্টিত হীৰালাল পাটোৱাৰীৰ মৃত্যুৰ পাছত যি উপনিৰ্বাচন হৈছিল তাত অধিক হাৰত অবৈধ ভোটাৰৰ নাম প্ৰকাশ পাইছিল। ছাত্ৰ সন্থাই তাৰ বিৰুদ্ধে আপত্তি কৰিছিল আৰু সেই আপত্তি ৰজিছিল কাৰণ তাত অধিক সংখ্যক ভোটাৰ অবৈধভাৱে সন্নিৱিষ্ট হৈছিল আৰু তাৰ ভিত্তিতে ঐতিহাসিক অসম আন্দোলনৰ সূচনা হৈছিল। এটা অপ্ৰিয় সত্য যিটো আমি সঘনাই ইয়াত নাপাতো, কিন্তু এইটো পাতিবলগীয়া কথা যে অসম আন্দোলনৰ সময়ৰ পৰা এতিয়ালৈকে অসমত অশুদ্ধ ভোটাৰ তালিকাৰ ভিত্তিতে নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে। 1983 চনৰ নিৰ্বাচনটোক অসমৰ ৰাইজে ছাত্ৰ সন্থাই অবৈধ নিৰ্বাচন কিয় আখ্যা দিছিল, এই নিৰ্বাচন কিয় বৰ্জন কৰিছিল, তাৰ মূল কাৰণটোৱে আছিল যে ভোটাৰ তালিকাত অবৈধ বাংলাদেশীৰ নাম সন্নিৱিষ্ট হৈ আছে। তাৰ পাছততো কেতিয়াও ভোটাৰ তালিকাখনৰ পৰা অবৈধ বাংলাদেশীৰ নাম কৰ্তন নহ'লে, কাৰণ বাংলাদেশীৰ নাম চিনাক্ত কৰিব পৰাকৈ শুদ্ধ NRC এখন আমি এতিয়ালৈকে নাপালোঁ। ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়েও নিজৰ ৰায়দান সন্দৰ্ভত এই কথা উল্লেখ কৰি থৈ গৈছে যে অবৈধ বিদেশীয়ে অসমত ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিছে আৰু অবৈধ বিদেশী অসমত কিং মেকাৰ হৈছে। আমি কোৱা কথা নহয়, ছাত্ৰ সন্থাই কোৱা কথা নহয়, অসমৰ মহামান্য উচ্চ ন্যায়ালয়ে কোৱা কথা। আৰু তাৰ পাছত তেনেকুৱা এখন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ ক্ষেত্ৰত নিৰ্বাচনী বিষয়াগৰাকী বা নিৰ্বাচন আয়োগ সংবেদনশীল হোৱাটো বাঞ্ছনীয়। এখন বেলেগ ৰাজ্যৰ দৰে নহয়। ইয়াত অবৈধ বাংলাদেশীৰ নাম সন্নিৱিষ্ট হৈ অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰ খৰ্ব হোৱাৰ উপক্ৰম হৈছে। আৰু তেনে প্ৰেক্ষাপটত যদি বহিঃৰাজ্যৰ পৰা এইবাৰ বৈধ ভাৰতীয় নাগৰিক কিন্তু অসমৰ কাৰণে অবৈধ ভোটাৰ এই ধৰণেৰে সন্নিৱিষ্ট হ'বলৈ হয়, তেতিয়াহ'লে অসমৰ মানুহে কোনো কাৰণত সেই কথাটো সহ্য নকৰে। অসমত খিলঞ্জীয়া মানুহৰ নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব বুলি ক'লে এই কথাটোৱে প্ৰথমতে বুজোৱা যায় যে আমাৰ বিধানসভাৰ পৰা, আমাৰ লোকসভাৰ পৰা আমাৰ প্ৰতিনিধি কোন নিৰ্বাচন হ'ব, সেই নিৰ্বাচন কৰাৰ অধিকাৰটো খিলঞ্জীয়া মানুহৰ হাতত থাকিব লাগিব। এই ধৰণেৰে যদি বহিঃৰাজ্যৰ পৰা ভোটাৰ আহি তাত নাম সন্নিৱিষ্ট হয়, সেই কথাটো কোনো কাৰণত সহ্য কৰিব পৰা নাযায়। আৰু যাৰ ভুলৰ কাৰণে এই ধৰণৰ ঘটনা সংঘটিত হৈছে তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল'ব লাগে। এইটো এটা ডেটাৰেণ্ট হিচাপে কাম কৰিব। এই কথাটোৱে ভৱিষ্যতে আনসকলে এনে কথাত অসংবেদনশীল হোৱাৰ পৰা বা অদায়িত্বশীল হোৱাৰ পৰা আঁতৰাই ৰাখিব। সেইকাৰণে আমি কৈছোঁ যে যাৰ ভুলৰ কাৰণে এই ঘটনা সংঘটিত হ'বলৈ পালে তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা ল'ব লাগিব।